22 দিন পাৰ হ'ল আজিলৈকে আমি নাজানিলো কি ঘটি গ'ল কি হৈছিল আমি জানিব লাগে সেইটোৰ কথা আজিলৈকে জনা নাই কি হ'ল 22টা দিন পাৰ হ'ল আজিলৈকে আমি নাজানো কি ঘটনা ঘটি গ'ল সোণাপুৰৰ জুবিন ক্ষেত্ৰত নিশা উপস্থিত জুবিন পত্নী গৰিমা এয়া শুকুৰবাৰৰ নিশাৰ দৃশ্য জুবিন গাৰ্গৰ অন্তিম শয়নস্থলীত পত্নী গৰিমা শইকীয়া গাৰ্গ যদি জীৱনৰ ৰংবোৰে লুকা-ভাকু খেলে সেমেকা চকুৰে পুষ্পাঞ্জলি অৰ্পণ কৰি বন্তি প্ৰজ্বলন গৰিমা গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ 22 দিনৰ পাছতো সোণাপুৰৰ হাতীমূৰাত দিনে নিশাই শান্তি প্ৰাৰ্থনা হাজাৰ হাজাৰ গুণমুগ্ধ অনুৰাগীৰ পিছলৈ ঘূৰি নাচাবা এটা ক্ষণৰ বাবেও প্ৰাণৰ শিল্পীগৰাকীক অকলশৰীয়া হ'বলৈ দিয়া নাই অনুৰাগীয়ে তাৰ মাজতেই শুকুৰবাৰে নিশা হঠাৎ সোণাপুৰত উপস্থিত হৈ এইদৰেই কায়িকভাৱে ইহ সংসাৰত নথকা জুবিন গাৰ্গৰ সৈতে কিছু সময় অতিবাহিত কৰিলে গৰিমা গাৰ্গে নেপথ্যত ভাহি আহিল গানৰ ভগৱানৰ সেই যুগজয়ী প্ৰাৰ্থনা মায়াবিনী ৰাতিৰ বুকুত সামাজিক মাধ্যমত সিদিনা গৰিমা শইকীয়া গাৰ্গে লিখিছিল আমাক ন্যায় লাগে জুবিন গাৰ্গৰ দৰে এক সত্তা অৱহেলিত হ'ব নোৱাৰে জীৱন পথত আছে ঘাট হেশ্বটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সোণাপুৰৰ সমাধিস্থলীতো শুকুৰবাৰে নিশা হাত জোৰ কৰি গৰিমা শইকীয়া গাৰ্গে এইদৰেই অসমবাসীলৈ জনালে এটা বিশেষ অনুৰোধ আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ হেশ্বটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ আপোনালোকে সদায় লিখিব আপোনালোকে সদায় দাবী কৰিব সদায় অনুৰোধ কৰিব কাৰণে প্ৰতিদিনে হেশ্বটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে লিখিব এবাৰ আৰু সকলোৱে ন্যায় প্ৰাৰ্থনা কৰিব সদায় আপোনালোকে সকলোৱে লিখিব আপোনালোকৰ ছ'চিয়েল মিডিয়া আছে এখন বিদ্ধৰ কোনো কাৰণে নহ'বা সকলোৱে এখন হাতত প্লেটফৰ্ম আছে সকলোৱে প্ৰাৰ্থনা কৰাৰ লগতে আপোনালোকে জাষ্টিছ বিচাৰিব লাগিব ন্যায় সেইকাৰণে আমি হেশ্বটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সদায় লিখিব আপোনালোকে সদায় লিখিব সদায় দাবী কৰিব সদায় অনুৰোধ কৰিব সদায় প্ৰাৰ্থনা কৰিব খুব ধৈৰ্যৰে আমি অপেক্ষা কৰি আছো কিন্তু সেই ন্যায় আমি পাব লাগিব সেই যুঁজখনত আমি ব্ৰতী হৈ থাকিব লাগিব সোণাপুৰৰ পৰাই ৰাইজলৈ প্ৰাৰ্থনা পত্নী গৰিমা শইকীয়া গাৰ্গৰ ধৈৰ্যৰে আমি অপেক্ষা কৰি আছো কিন্তু সেই ন্যায় আমি পাব লাগিব সেইকাৰণে সেই যুঁজখনত আমি সদায় ব্ৰতী হৈ থাকিব লাগিব আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ লগতে ক'লে আমি কোনেও অশান্তি বিচৰা নাই শান্তিপূৰ্ণভাৱে যাতে ন্যায় ব্যৱস্থাই আমাক সেইখিনি মানে অশান্তি বিচৰা নাই শান্তিপূৰ্ণভাৱে যাতে ন্যায় ব্যৱস্থা আমাক সেইখিনি ন্যায় দিয়ে সেয়াই প্ৰাৰ্থনা কৰিছোঁ গৰিমাৰ হৃদয় বিদাৰক অনুৰোধৰ প্ৰতি সঁহাৰি জনাই উপস্থিত ৰাইজে উচ্চস্বৰে দিলে জয় জুবিন দা ধ্বনি ক'লে জুবিন দা আমাৰ মাজত সদায় আছে পুৱতি নিশা 2 বজাতো সোণাপুৰৰ জুবিন ক্ষেত্ৰত সহস্ৰাধিক গুণমুগ্ধ কোনোবাই পুষ্পাঞ্জলি যাচিবলৈ আহিছে কোনোবাই নাম প্ৰসংগৰে শ্ৰদ্ধাঞ্জলি জনাইছে অকলশৰে থাকি বেয়া পোৱা প্ৰাণৰ শিল্পীগৰাকীক যেন এটা ক্ষণৰ বাবেও অকলশৰীয়া হ'বলৈ দিয়া নাই অনুৰাগী গুণমুগ্ধই অতি কমেও 1000 মানুহ হ'ব নিশা এতিয়া 2 বাজিবৰ হৈছে 2 বজাৰ পৰ্যন্ত ইমান মানুহ হয়তো আমি প্ৰথম দেখিছোঁ এনেধৰণৰ আৰু জাতি বৰ্ণ ভাষা নিৰ্বিশেষে জুবিনদাৰ যি অনুৰাগী সেইটো হওক মুছলিম হওক সেইটো হিন্দু হওক সেইটো যোনেই নহওক কিয় সকলোৱে একেলগে ইয়াতে আহি জুবিনদাক নিজৰ যি শ্ৰদ্ধাঞ্জলি সেই শ্ৰদ্ধাঞ্জলি এতিয়াও জ্ঞাপন কৰি আছে SITৰ তদন্তই এটা শুদ্ধ বিচাৰ যদি দিব নোৱাৰে তেনেহ'লে জুবিন গাৰ্গে নিজৰ ন্যায় নিজেই কৰিব বুলি বিশ্বাস সহশিল্পীৰ মই বিচাৰোঁ তেওঁলোকে আমাক জুবিনৰ এই গোটেই তদন্তৰ আমাক শুদ্ধ এটা বিচাৰ কৰি দিয়ক আৰু যদি নোৱাৰে জুবিনে কিন্তু জুবিনৰ বিচাৰ নিজে কৰিব ভাৰতৰ ন্যায়পালিকাই যদি জুবিনৰ এই মৃত্যুৰ সৎ বিচাৰ কৰিব নোৱাৰে
আমাৰ বিশ্বাস আছে, ময়ো বিশ্বাস কৰোঁ, আমি সকলোৱে বিশ্বাস কৰোঁ যে শুদ্ধ এটা বিচাৰ কৰি দিব। আৰু যদি নোৱাৰে, জুবিনটো জুবিন, এই যে আমি অসমৰ মানুহখিনিয়ে ভগৱান বুলি ভাবিছোঁ আমি, এই বিচাৰ কিন্তু জুবিনে নিজেই কৰিব তাৰমানে, কাৰণ জুবিন ভগৱানটো আমাৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে। শনিবাৰেও দূৰ দূৰণিৰ পৰা অহা অনুৰাগী গুণমুগ্ধৰ শান্তি প্ৰাৰ্থনাৰে গুঞ্জৰিত হৈ হাতীমূৰাৰ আকাশ। এফালে যদি বন্তি ধূপ জ্বলাই জুবিনক শ্ৰদ্ধাঞ্জলি, আনফালে নাম ওজাপালি প্ৰসংগৰে সৃষ্টি হৈছে আধ্যাত্মিক পৰিৱেশ। প্ৰতিটো ধৰ্মৰ পৰম্পৰা, প্ৰতিটো জাতি জনগোষ্ঠীৰ সুকীয়া নীতি নিয়মেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে প্ৰাণৰ শিল্পীগৰাকীক। সংজ্ঞা বিচাৰি হাবাথুৰি খোৱা অসমীয়াই জুবিন গাৰ্গৰ মৃত্যুৰ পাছতেই যেন উপলব্ধি কৰিছে জাতি হিচাপে অসমীয়াৰ ঐক্য। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।